নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই মূলাৰ আচাৰ বনাবলৈ লৈছোঁ আৰু আপোনালোককো অকণমান ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ মূলাৰ আচাৰখন মই আজি কেনেদৰে বনাইছোঁ। মূলাৰ আচাৰ বনাবৰ বাবে প্ৰথমতে মই অলপমান মূলা লৈছোঁ আৰু মূলাখিনি এবাৰ ভালকৈ বোকা বালিবিলাক ধুই লৈছোঁ। এতিয়া মূলাখিনি মই বাকলি গুচোৱা নাই, এনেকৈ মূলাবিলাক লাহেকৈ চুৰুকি দিছোঁ, 2টা-4 তেনেকৈ কাটি ওপৰৰ পৰা চুৰুকি দিলেও হ'ল আৰু আপোনালোকে ইচ্ছা কৰিলে বাকলিবিলাক গুচাই ল'ব পাৰে। এনেকৈ গোটেই মূলাখিনি মই গুচাই ল'ম আৰু এয়া গোটেইখিনি আচাৰ বনাবৰ বাবে মূলা মই এনেকৈ ওপৰটো চুৰুকি ল'লোঁ আৰু এতিয়া আকৌ এবাৰ ভালকৈ ধুই লৈছোঁ। এতিয়া মূলাখিনি মই পানীৰ পৰা এটা খৰাহীত টুকি দিছোঁ আৰু এয়া মোৰ মূলাখিনি টুকা হৈ গ'ল। এতিয়া এইখিনি মই অকণমান সময় ৰাখি দিম পানীখিনি যাতে নথকাকৈ আচাৰত, কাৰণ পানী থাকিলে বেয়া হ'ব। এতিয়া এটা ষ্টীলৰ গামলা লৈছোঁ আৰু তাতে এখন ৰুকনি লৈ মই মূলাখিনি ৰুকি লৈছোঁ। আজি মূলাৰ আচাৰখন মই এনেকৈ ৰুকনি দি ৰুকি পেলাই বনাম আৰু এনেকৈ নুৰুকাকৈও আচলতে মূলাৰ আচাৰ বনাব পাৰি। মই এইটো চেনেলতে অন্য এটা ভিডিঅ' দি ৰাখিছোঁ এনেকৈ ৰুকনিত নিদিয়াকৈ বনোৱা মূলাৰ আচাৰৰ। আপোনালোকে ইচ্ছা কৰিলে মোৰ সেইটো ভিডিঅ' চাই ল'ব পাৰিব। আৰু এয়া মোৰ মূলাখিনি ৰুকিও হৈ গ'ল, আপোনালোকক অকণমান মূলাখিনি ৰুকাও দেখুৱাই দিলোঁ। এতিয়া মই ৰুকি লোৱা মূলাখিনি এনেকৈ 2টা হাতেৰে মুঠিয়াই টানি পেলাই চেপি ৰসটো উলিয়াই লৈছোঁ। এয়া আপোনালোকে ভিডিঅ'টোত দেখিছে মই কেনেদৰে হাতেৰে মুঠিয়াই এনেকৈ মূলাখিনিৰ পৰা ৰসখিনি উলিয়াই লৈছোঁ। আচলতে আচাৰ বনাবৰ বাবে এনেকৈ চেপি পানীটো উলিয়াই ল'ব লাগিব আৰু এয়া দেখিছে কিমানখিনি পানী ওলাই গৈছে মূলাখিনিৰ পৰা। আচলতে এইখিনি মূলাৰ ৰসটো হয়। এতিয়া মোৰ মূলাখিনি ধুনীয়াকৈ ৰসটো উলিওৱা হৈ গ'ল। এতিয়া চেপি লোৱা মূলাখিনিতে মই 2-3 চামুচমান এয়া হালধি দি লৈছোঁ আৰু হালধি দি হাতখনেৰে ভালকৈ মই মূলাখিনিত হালধিখিনি লগাকৈ এয়া হাতেৰে সানি লৈছোঁ আৰু এয়া দেখিছে খুব ধুনীয়াকৈ মোৰ মূলাখিনিত হালধিখিনি সনা হৈ গ'ল। এয়া মই আপোনালোকক অকণমান দেখুৱাই দিলোঁ হালধিখিনি সনাও। এতিয়া এখন সেৰেঙা চালনী লৈছোঁ, তাতে মই এখন পেপাৰ পাৰি দিছোঁ, কাৰণ মই মূলাখিনি ৰুকনি দি ৰুকি লৈছিলোঁ, সেইকাৰণে এখন পেপাৰ তলত দি দিছোঁ, কাৰণ মূলাখিনি শুকালে তেতিয়া তললৈ সৰি পৰি নাযায়। আপোনালোকে এখন কাপোৰ ল'বও পাৰে, তাতে শুকুৱাই ল'ব পাৰে। মই কাপোৰ নলৈ এখন চালনীত পেপাৰ পাৰি এনেকৈ মূলাখিনি ইয়াতে দি দিছোঁ আৰু হাতখনেৰে ভালকৈ মূলাখিনি এনেকৈ চালনীখনতে মেলি দিছোঁ। এতিয়া চালনীখন মই ৰ'দলৈ দি দিছোঁ। 1 বা 2টা ভাল টান ৰ'দত মই মূলাখিনি শুকুৱাই ল'ম। মূলাৰ আচাৰ দিবৰ বাবে মই এফালে গোটাই লৈছোঁ বগা সৰিয়হ, ধনিয়া গুটি আৰু এয়া শুকান জলকীয়া, এয়া হৈছে চফ গুটি আৰু এয়া গোটা জিৰা। এতিয়া এইখিনি মই কিছু সময় একেলগে এয়া ভাজি লৈছোঁ আৰু এয়া ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা কৰি মই মিক্সাৰৰ জাৰ এটাত পিচি গুড়া কৰি ল'ম আৰু এইফালে মই অকণমান শুকাই লোৱা মূলাখিনি ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওক ইমানটো জোখলৈকে মই মূলাখিনি শুকুৱাই ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান বেছিও শুকুৱাব পাৰে, মই কিন্তু ইমানটো জোখলৈকে শুকুৱাই ল'লোঁ, তেতিয়া আচাৰখন খাবলৈ ভাল হয়। আচলতে মই এটা ভাল টান ৰ'দতে শুকুৱাই লৈছোঁ, 2টা ৰ'দত মূলাখিনি নাই শুকুওৱা। এতিয়া ৰ'দৰ পৰা শুকাই অনা মূলাখিনিৰ ওপৰতে এয়া মই দি দিছোঁ এয়া ভাজি লোৱা মছলাখিনি। এইখিনি মই মিক্সাৰত পিচি গুড়া কৰি লৈছিলোঁ। এতিয়া ইয়াতে মই এয়া দি দিছোঁ 2 চামুচমান ৰঙা জলকীয়া গুড়ি। ৰঙা জলকীয়া গুড়ি দিলে আচাৰখন দেখিবলৈ ভাল হয় আৰু খাবলৈ জ্বলাটো হ'বই, সেইকাৰণে 2 চামুচমান ৰঙা জলকীয়া গুড়ি দি দিলোঁ আৰু লগতে আন্দাজমতে দি দিছোঁ নিমখ। এতিয়া শুকানে মই মছলাখিনি ভালকৈ গামলাটোতে মিলাই লৈছোঁ মূলাখিনিৰ সৈতে। খুব ধুনীয়াকৈ আচলতে মিলাই ল'ব লাগিব, সেইকাৰণে মই এয়া দেখিছে খুব ধুনীয়াকৈ মিলাই আছোঁ। যিমান ভালকৈ আচলতে আচাৰখিনি মছলাখিনি মিলাম আচাৰখন সিমানে ভাল হ'ব আৰু এয়া ধুনীয়াকৈ মই মিলোৱা হৈ গ'ল মছলাখিনি। এয়া দেখিছে আপোনালোকক অকণমান মিলাই লোৱা মূলাখিনি দেখুৱাইও দিলোঁ। এয়া ধুনীয়াকৈ হৈ গ'ল মোৰ মিলাই। এতিয়া মই তেল গৰমাই ৰাখিছিলোঁ আৰু এয়া মছলা মিলাই লোৱা মূলাখিনিৰ ওপৰত মই কমকৈ তেলখিনি ঢালি দিছোঁ। মই একেবাৰে ঢালি দিয়া নাই, তেলখিনিত কমকৈ দেখিছে লাহে লাহে তেলখিনি ঢালি দিছোঁ।
এতিয়া এখন হেতা লৈ মই এটা ছাইডৰ পৰা ভালকৈ তেলখিনি আৰু মূলাখিনি এনেকৈ মিলাই লৈছোঁ। এয়া দেখিছে খুব ধুনীয়াকৈ তেলখিনি মই মিলাই আহি আছোঁ। এনেকৈ গোটেই আচাৰখন মই ভালকৈ এনেকৈ মিলাই ল'ম তেলখিনি, আৰু এনেকৈ গামলাটোতে মই বৈয়ামত নভৰাকৈ আচাৰখন 6-7 দিনমান ৰ'দত দিম, কাৰণ মূলাখিনি গাৰ পৰা তেলখিনি এৰালৈকে ৰ'দত দিম। তেতিয়া আচাৰখন খাবলৈ বহুত বেছি ভাল হয় আৰু বহুত দিন ভালেও থাকে আচাৰখন। আৰু এয়া আজি মই বনোৱা মূলাৰ আচাৰখন আপোনালোকক এয়া দেখিছে অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া আজিয়ে খাব পাৰে খাওঁ বুলিলে আচাৰখন। অকণমান ওচৰৰ পৰা দেখুৱাই দিলোঁ আচাৰখন। আচাৰখন দেখিবলৈ এতিয়া ধুনীয়া হৈছে, আৰু যেতিয়া 6-7 দিন ৰ'দত দিম তেতিয়া আৰু ধুনীয়া হ'ব। আৰু আজি আপোনালোকে মই বনোৱা মূলাৰ আচাৰ ভিডিঅ'টো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক এটাও কৰি দিব। লগতে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ, আৰু আপোনালোক সকলোলৈকে ধন্যবাদ।